নমস্কাৰ সকলোকে আমাৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি আমি নতুন এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ ছ'চিয়েল ষ্টাডিজৰ ওপৰত। সমাজ বিজ্ঞানৰ যিমানখিনি কুৱেশ্যন হ'ব আমি প্ৰায় 2000 ওপৰত কুৱেশ্যনসমূহ আলোচনা কৰিম। ইয়াত থাকিব জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আছাম, ইণ্ডিয়া দুয়োটাৰে থাকিব। গতিকে সকলোৰে ভিডিঅ'সমূহ চাব। ইয়াৰ মাজতে জিকে কুৱেশ্যনসমূহ থাকিব। জিকেটো এক্সট্ৰাকৈ অনা নহয়, ইয়াৰ মাজতে সকলোখিনি থাকিব। গতিকে সকলোৱে চাব। আজি প্ৰথম পাৰ্ট যিমানখিনি আমি আলোচনা কৰিম প্ৰতিটো পাৰ্ট সকলোৱে চাব বুলি আশা কৰিলোঁ। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য কোনখন? উত্তৰ পূব ভাৰতৰ কোনখন দ্বিতীয় বৃহৎ ৰাজ্য মাটিকালিৰ ভিত্তিত সুধিছে। ইয়াত দিছে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অসম। অসম হৈছে মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ ৰাজ্য। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি কিমান সুধিছে। যিহেতু গম পালোঁ আমি অসম দ্বিতীয় হয় মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ভিতৰত, গতিকে আমি অসমৰ মুঠ মাটিকালি কিমান চাই লওঁ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ৭৮,৪38 বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। আমি তাৰপিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পানীদিহিং পক্ষী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত দিছে যোৰহাট, শিৱসাগৰ, মৰিগাঁও, শোণিতপুৰ। এই অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন বি, শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্যখন অৱস্থিত, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন ৰাজ্যত কোনো পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই? তলৰ কোনখন ৰাজ্যত কোনো পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন এ, নাগালেণ্ডত। নাগালেণ্ডত কোনো পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই। আমি আহিছোঁ তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল? তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ যি ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ৰাজস্থানত। ৰাজস্থানত পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল। আমি আগত গম পালোঁ নাগালেণ্ডত এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো নাই আৰু ৰাজস্থানত প্ৰথমে ই প্ৰৱৰ্তন কৰা হৈছিল। তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ সংবিধানত নিৰ্ধাৰিত, ইয়াত সংশোধনীটো থাকি গৈছে, এইখিনি সংশোধনী হয়। সংশোধনী প্ৰক্ৰিয়াটো কোন দেশৰ সংবিধানৰ আৰ্হিত আছে? ভাৰতৰ সংবিধানৰ যি নিৰ্ধাৰিত সংশোধনী প্ৰক্ৰিয়া সেইটো কোন দেশৰ সংবিধানৰ আৰ্হিত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ আৰ্হিত ভাৰতীয় সংবিধানৰ যি সংশোধনী প্ৰক্ৰিয়াটো সেইটো আছে। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন ডি, 1996 চনত। 1996 চনত অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আমি আহিছোঁ তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহাৰ পিছত মহাত্মা গান্ধীয়ে প্ৰথম সফল সত্যাগ্ৰহ আন্দোলন ক'ত আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন ক'ত আৰম্ভ কৰিছিল সুধিছে। তেওঁ যেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল তাৰপিছতে তেওঁ যিহেতু সত্যাগ্ৰহ আন্দোলনটো আৰম্ভ কৰিছিলে, তাকে ক'ত আৰম্ভ কৰিছিল সুধিছে। ইয়াত দিছে চম্পাৰণ, জালিয়ানৱালাবাগত, পোৰবন্দৰত, লণ্ডনত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চম্পাৰণত। চম্পাৰণত মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলনটো আৰম্ভ কৰিছিল, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সন্মুখত সমতাৰ অধিকাৰৰ কথা কোৱা হৈছে? সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সন্মুখত সমতাৰ অধিকাৰ দিয়া হৈছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন এ, আৰ্টিকল 14। আৰ্টিকল 14ত সংবিধানৰ
আইনৰ সন্মুখত যি সমতাৰ অধিকাৰ সেই সমতাৰ অধিকাৰৰ কথা উল্লেখ আছে আৰ্টিকল 14ত সকলোৱে মনত ৰাখিবা আমি আহিছোঁ তাৰ পিছত আজি 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটো সুধিছে सारे जहां से अच्छा এই গীতটোৰ ৰচক কোন सारे जहां से अच्छा এই গীতটোৰ ৰচক কোন সুধিছে ইয়াত দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ বংকিম চন্দ্ৰ চেটাৰ্জী মোহাম্মদ ইকবাল ওপৰৰ এজনো নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মোহাম্মদ ইকবালে এই सारे जहां से अच्छा গীতটি ৰচনা কৰিছিল আমি তাৰ পিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো সুধিছে মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত দিছে আগৰতলা ভোপাল কোহিমা কলকাতা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভোপাল হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ আমি আহিছোঁ তাৰ পিছত 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে গঙা চিলনীৰ পাখি উপন্যাসখনৰ কোনে লিখিছিল গঙা চিলনীৰ পাখি যি উপন্যাস এখন কোনে লিখিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লক্ষ্মীনন্দন বৰাদেৱে এই গঙা চিলনীৰ পাখি উপন্যাসখন লিখিছিল আমি আহিছোঁ তাৰ পিছত 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি কোনখন প্ৰথম অসমীয়া আলোচনী যিখন অসমৰ বাহিৰত প্ৰকাশ পাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জোনাকী যি অসমীয়া আলোচনী এইখন অসমৰ বাহিৰত প্ৰকাশ পাইছিলে প্ৰথম এইখন প্ৰকাশ পাইছিলে 1889 চনত এটো সকলো মনত ৰাখিবা 1889 চনত প্ৰকাশ পাইছিলে আৰু এই জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল প্ৰথম সম্পাদক গতিকে সকলোৱে মনত ৰাখিবা এখন প্ৰকাশ হৈছিল 1889 চনত আমি আহিছোঁ তাৰ পিছত 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কেংগেৰু হৈছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক এটো মনত ৰাখিবা সকলোৱে যদি আমি অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনো চাই থবা সেইখন হৈছে কেনবেৰা হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী আৰু অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম হৈছে অষ্ট্ৰেলিয়ান ডলাৰ হৈছে অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম আৰু অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে কেংগেৰু এই ৰাষ্ট্ৰীয় প্ৰতীক মুদ্ৰা আৰু এই ৰাজধানী এইকেইটা ইম্পৰ্টেণ্ট হয় ভালদৰে সকলোৱে চাবা আমি আহিছোঁ তাৰ পিছত 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে জাৰ্মানীৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত দিছে বাৰ্লিন কুইটো কায়ৰো ৰোম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী চহৰ আৰু ইয়াত যি দিছে অপচনৰ কুইটো অপচন বি দিয়া কুইটো হৈছে ইকুৱেডৰ ৰাজধানী হৈছে কুইটো আৰু অপচন সি দিছে যি কায়ৰো হৈছে ইজিপ্তৰ ৰাজধানী এইসমূহ ভালদৰে চাবা ইজিপ্তৰ ৰাজধানী হৈছে কায়ৰো আৰু অপচন ডি দিছে যি ৰোম হৈছে ইটালীৰ ৰাজধানী হৈছে ৰোম কায়ৰো হৈছে ইজিপ্তৰ ৰাজধানী কুইটো হৈছে ইকুৱেডৰ ৰাজধানী আৰু অপচন এ দিয়া বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী এই ৰাজধানীৰ ওপৰত ভালদৰে চাবা সকলোৱে তাৰ পিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ ইয়াত 16 নম্বৰ কুৱেশ্যনটো থাকি গ'ল আমি আহিছোঁ তাৰ পিছত 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কথা সুধিছে ইয়াত কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ এনি বেসান্ত আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি সকলোৱে মনত ৰাখিবা ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা হৈছিল সকলোৱে জানাই চাগে 1885 চনৰ 28 ডিচেম্বৰত প্ৰতিষ্ঠা হৈছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে মনত ৰাখিবা সকলোৱে দিল্লীত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আৰু এই যিজন এনি বেসান্ত তেখেতে হৈছে
জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি তেওঁ কিমান চনত সভাপতি হৈছিল সকলোৱে মনত ৰাখিবা 1917 চনত 1917 চনত এনি বেসাণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল হেতু মনত ৰাখিবা উমেশ চন্দ্ৰ বেনাৰ্জী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি এই ধৰণৰ কোৱেশ্চন সমূহ আহিব সকলোৱে ভালদৰে মনত ৰাখিবা আমি যিমানখিনি কোৱেশ্চনটোৰ পৰা ৰিলেটেড থাকে গোটেইখিনি আমি কৈ দিবলৈ চেষ্টা কৰিছো গতিকে সকলোৱে পাৰা যদি লিখি যাবা আমি তাৰ পিছৰ আহিছো 18 নম্বৰ কোৱেশ্চনটোলৈ 18 নম্বৰ কোৱেশ্চনটো দিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইসৰ কোন আছিল যি জালিয়ানবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল কোন চনত হৈছিল সকলোৱে জানাই চাগে 1919 চনৰ যি 13 এপ্ৰিল সেই 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইসৰ কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লৰ্ড চেমছফৰ্ড হৈছে সেই সময়ৰ হত্যাকাণ্ড ভাইসৰ যি সময়ত জালিয়ানবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু ক'ত হৈছিল এই হত্যাকাণ্ড সকলো মনত ৰাখিবা পঞ্জাবৰ অমৃতসৰ চহৰত এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনত তোমালোকে কোৱেশ্চন সমূহ কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেসবুকত চাই আছা পেজখন ফলো কৰি শেয়াৰ কৰি দিবা আমি এনেধৰণৰ কোৱেশ্চন সমূহ সদায় আনো আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চনটো দিছে কাক গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি অভিহিত কৰা হয় গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি কাক অভিহিত কৰা হয় সুধিছে ইয়াত আছে জৱাহৰলাল নেহেৰু মহাত্মা গান্ধী দাদাভাই নওৰোজী বি.আৰ. আম্বেদকাৰ এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দাদাভাই নওৰোজীক গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি দাদাভাই নওৰোজীৰ বিষয়ে যদি চাওঁ দাদাভাই নওৰোজীৰ জন্ম হৈছিল 1825 চনৰ যি 4 ছেপ্টেম্বৰ জন্ম হৈছিল দাদাভাই নওৰোজী আৰু তেখেতৰ মৃত্যু হৈছিল 1917 চনত কেতিয়াবা আহিব পাৰে কেতিয়া মৃত্যু হৈছিল 1917 চনত আৰু জন্ম হৈছিল 1825 চনত এইবোৰ ভালদৰে চাবা আমি তাৰ পিছৰ আহিছো 20 নম্বৰ কোৱেশ্চনটোলৈ 20 নম্বৰ কোৱেশ্চনটো সুধিছে লণ্ডনত প্ৰথম ঘূৰণীয়া মেচমেল কোন চনত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1930 চনত লণ্ডনত প্ৰথম ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিল এই মেচমেলত অসমৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল কেতিয়াবা আহিব পাৰে সকলোৱে মনত ৰাখিবা চন্দ্ৰধৰ বৰুৱা এইটো পৰীক্ষাত আহি আছে আগত লণ্ডনৰ যি ঘূৰণীয়া মেচমেল তাত কোনে অসমৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল আহে গতিকে মনত ৰাখিবা অসমৰ হৈ চন্দ্ৰধৰ বৰুৱাই আৰু প্ৰথম ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিল 1930 চনত আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনটো সুধিছে দেশভক্ত বুলি তলৰ কোনজন ব্যক্তিক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তৰুণৰাম ফুকন এইটো সকলোৱে জানে চাগে তৰুণৰাম ফুকন দেশভক্ত বুলি কোৱা হয় আৰু মনত ৰাখিবা সকলোৱে তেওঁ হৈছে গুৱাহাটীত প্ৰথম চাইকেল চলোৱা ব্যক্তি তৰুণৰাম ফুকন হৈছে তেখেতে গুৱাহাটীত প্ৰথম চাইকেল চলাইছিল আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিল কোন চনত আছিল মনত ৰাখিবা 1927 চনত তৰুণৰাম ফুকন অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেতৰ মৃত্যু হৈছিল 1939 চনত তেখেতৰ মৃত্যু হৈছিল আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিল 1927 চনত আমি বাকি কেইজন যদি চাওঁ বাকি হেমচন্দ্ৰ বৰুৱাক কোৱা হয় ত্যাগবীৰ বুলি কোৱা হয় হেমচন্দ্ৰ বৰুৱা অপচন সি দিছে লক্ষ্মীধৰ শৰ্মাক কোৱা হয় দেশপ্ৰাণ বুলি কোৱা হয় লক্ষ্মীধৰ শৰ্মা আৰু অপচন ডি দিছে যি দেৱেশ্বৰ শৰ্মাক কোৱা হয় জননায়ক বুলি এইকেইটা ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আহিছো 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চনটো সুধিছে
তলৰ কোনজন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি নহয় যেই চাৰিজন দিয়া আছে সেই চাৰিজনৰ কোনজন অসম সাহিত্য সভাৰ সভাপতি নহয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন জি সতীশ বসুমতাৰী সতীশ বসুমতাৰী অসম সাহিত্য সভাৰ সভাপতি হোৱা নাছিলে বাকি যি দিছে আনন্দ চন্দ্ৰ বৰুৱা তৰুণৰাম ফুকন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই তিনিওজন অসম সাহিত্য সভাৰ সভাপতি হৈছিল আমি যদি চনদিতা চাওঁ আনন্দ চন্দ্ৰ বৰুৱা তেখেতে 1959 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1969 চনত আৰু যি দিছে তৰুণৰাম ফুকন তো আগত আলোচনা কৰি লবা ক'বই নালাগে এটো কিমান চনত হৈছিল তৰুণৰাম ফুকন হৈছিল 1927 চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু অপচন সি দিছে জি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছিল 1983 চনত 1983 চনত হৈছিল অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱা হৈছিল 1969 চনত এইকেইটা ইম্পৰ্টেন্ট হয় সকলো মনত ৰাখিবা আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল অমৃত প্ৰভা সেই অমৃত প্ৰভা কাৰ জীয়ৰী আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি বলবৰ্মনৰ জীয়ৰী আছিল অমৃত প্ৰভা সেই অমৃত প্ৰভা কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চনটো সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত মহিলাৰ হাৰ কিমান 2011 চনৰ যি লোকপিয়ল হৈছে সেই লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত মহিলাৰ হাৰ কিমান সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 66.27% 66.27% হৈছে শিক্ষিত মহিলাৰ হাৰ আমি যদি টোটেল চাওঁ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে 72.19% ইয়াত 72.19% হৈছে অসমৰ মুঠ সাক্ষৰতাৰ হাৰ যি 2011 চনৰ পিয়ল অনুসৰি আৰু অসমৰ শিক্ষিত পুৰুষৰ হাৰ কিমান সকলো মনত ৰাখিবা 77.85% 77.85% হৈছে পুৰুষৰ শিক্ষিতৰ হাৰ গতিকে মহিলাৰ শিক্ষিতৰ হাৰ হৈছে 66.27% এইকেইটা ইম্পৰ্টেন্ট হয় ভালদৰে চাবা এতিয়া আছে তাৰ পিছত 25 অৰ্থাৎ আজি শেষৰ কোৱেশ্চনলৈ আজি শেষৰ কোৱেশ্চনটো সুধিছে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন কি আছিল কামৰূপৰ যি প্ৰাচীন ৰজাসকল সেই সকলৰ ৰাজকীয় চিহ্ন কি আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হাতী হৈছে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন তেখেতসকলে ৰাজকীয় চিহ্ন হিচাপে হাতী ব্যৱহাৰ কৰিছিল এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ 25টা কোৱেশ্চন ইয়াত এটা থাকি গ'ল যেহেতু 24টা কোৱেশ্চন এই 24টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা পাৰিলা কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা পালা হেতু কমেন্ট কৰি জনাবা যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ